নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে। তুমি মাতা যোৱা, একদিন মাতিবা আহা, নহ'লে নিদিব আৰু খাবলৈ। যোৱা, খাবলৈ নিদিব। যোনে পঢ়া নাই তাক খাবলৈ নিদিয়ে। একৰ পৰা মাতা, ভালকে মাতা, একদিন মাতা। আঠ জানে মানে অকমান ভয় হৈ গৈছে। ওৱান টু মাতা, ডাঙৰকে মাতা, ওৱান টু মাতা, ডাঙৰকে। এতিয়া সিহঁতৰ খোৱা টাইম। আজি সিহঁতক চুজি আৰু কণী দিছে। আমাৰ বাবুৱে আজি প্ৰথম খাবলৈ পাইছে এনেদৰে, নহ'লে মানে তাইক ইমান বেছি আনাও নহয় যে, সি মানে খুব ভাল পাইছে। কণী দিছে এটা এটা, সেনেকৈ দিয়েই বোলে মাজে মাজে, সপ্তাহত এদিন। আৰু মই পিছে আহোঁ মাজে মাজে আহোঁ, তেতিয়া খাদ্য অহা নাছিলে। এই খাদ্য অহাৰ পৰা আজি আহিলোঁ। আৰু আমাৰ মাইনাকো দিছে খাবলৈ, ল'ৰা ছোৱালীয়ে খুব ভাল পায়। ঘৰলৈ আহিলোঁ, এতিয়া মই আকৌ কণীকে বনাব ওলাইছোঁ। কণীৰ এটা ধুনীয়া ৰেচিপি বনাব ওলাইছোঁ। প্ৰথমতে কণীখিনি ভাজি ল'লোঁ, দেখিছেনে? পিঁয়াজ লৈ লৈছোঁ, আলুখিনিও ভাজি লৈছোঁ ডাঙৰকৈ এনেকৈ, আৰু পদিনা এমুঠি লৈ লৈছোঁ। আৰু এতিয়া সহজতে মানে পটককৈ হোৱাকৈ কিবা এটা ভোকো লাগিছে, এই কুকাৰতে তেল দি দিছোঁ। এয়া চাউল ভিজাই ৰাখিছোঁ। চাউলটো অকণমান ডাঙৰ মানে পেকেটৰ চাউলটো হ'লে ভাল। আৰু তেলখিনি গৰম হ'ব দিছোঁ। কুকাৰত বনালে সোনকালে হয় আৰু পটককৈ হ'ব লাগে। ভোকো লাগিছে যিহেতু, স্কুলত ৰাতিপুৱা একো খাই যোৱা নাই, তাক স্কুলৰ পৰা লৈ আহিলোঁ। তেল গৰম হওঁতে এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। সকলোৱে জানে, তথাপিও মই বনোৱাটো আপোনালোকক দেখুৱাইছোঁ, নহয়নে? এয়া আদা ৰহুন খুন্দি লৈছোঁ অকণমান, সেয়াও দি দিছোঁ। আৰু এয়া মছলা, মানে ঘৰত যি যি মছলা আছে চবেই দিব। মানে জলকীয়াটো দিয়া নাই, তাৰ বাহিৰে জিৰা গুড়া, মিট মছলা নহয় মানে গৰম মছলা, আৰু অকণ ধনিয়া পাউডাৰ, এইবিলাক থাকিলে দি দিব। হালধিটো মেইন। আৰু যোনে যি মছলা খায়, মোৰ ঘৰত যি মই মছলা ব্যৱহাৰ কৰিছোঁ গোটেইখিনি দি দিলোঁ। জলকীয়া দিয়া নাই, জলকীয়াটো মানে বাবু খাব যে, সেইবাবে জলকীয়া দিয়া নাই। জলকীয়াটো দিব পাৰিলে ভাল, একেলগে ধুনীয়া দেখা গৈছে, নহয়নে? এনেকৈ ভাজি ল'লোঁ আকৌ এবাৰ পিঁয়াজখিনিৰ লগত, আদা ৰহুন আৰু মছলাৰ লগত মিক্স হোৱাকৈ। এতিয়া ইয়াত দিম পানীখিনি অকণমান দিম, দেখিছেনে? মানে চাউলৰ জোখত পানীটো দি দিব লাগে। চাউল আপুনি যিমান দিছে তাৰ পৰিমাণে পানীখিনি দিলে ভাল। আৰু এতিয়া চাউল দি দিলোঁ। আৰু লগতে পদিনা দি দিম। ধনিয়া থাকিলে ধনিয়াও দিব পাৰি, ইয়াৰ গোন্ধটো বৰ ধুনীয়া আহে। তাৰপিছত ধনিয়া নাই আৰু পদিনা আছে, পদিনাকে দি দিলোঁ। আৰু কেঁচা জলকীয়াও এটা দিব পাৰিলে, এটা দুটামান ভাল লাগে, কিন্তু মই দিয়া নাই। আৰু ইয়া দিলোঁ অকণমান ঘিউ, অকণমান দিছোঁ। ঘিউ নিদিলেও ভাল নালাগে, কিন্তু ভয়কৈ দিয়া হয়। আমাৰ কাৰণে ঘিউটো খুবেই বেয়া।
আৰু এতিয়া আৰু এটা বস্তু দিব আছে দেই, পাহৰিছোঁ, লগালোহে ঢাকনিখন। নিমখ দিব আছিল, দেখিছেনে? এয়া নিমখ দিয়া নাছিলোঁ, নিমখখিনিও দি দিলোঁ। নিমখ সোৱাদ অনুযায়ী দি দিব জোখত। আৰু এতিয়া ঢাকনাখন লগাই দিম। আৰু এটা চিটি অহাৰ পিছত এয়া আমাৰ এগ বিৰিয়ানী হৈ গ'ল। সহজ ভাষাত ক'ব গ'লে কণীৰ খিচাৰি এনেকৈ ক'লেও হ'ব আমি অসমীয়া যেতিয়া। দেখিবলৈ কিন্তু বিৰাট ধুনীয়া আৰু চেণ্টটো বহুত ধুনীয়া হয়। এতিয়া ধুনীয়াকৈ আমি খাম আৰু আপোনালোকে এনেকৈ বনাই খাব। এনেকৈ অকণমান সজাই ল'লোঁ, সজাই নহয়, পিঁয়াজটো লাগিবই, কেঁচা পিঁয়াজ খালে ভাল লাগে। আজিলৈ এৰিছোঁ, বাই বাই।